নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগৰ কেইটা ভিডিঅ'ত আমি ত্ৰিকোণমিতি সম্পৰ্কে আলোচনা কৰিছিলো ইতিমধ্যে আমি চাৰিটা ভিডিঅ' ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগবঢ়াইছো আজি আমি পঞ্চমটো ভিডিঅ'লৈ আগবাঢ়ি গৈছো আহকচোন trigonometric identities কেইটামান ফৰ্মুলাৰ ওপৰত বেছ কৰি একেবাৰে যেটো খেখৰ এক্সাৰসাইজ আমাৰ 8.4 এক্সাৰসাইজ যেটো ৰখা হৈছে তাত কেইটামান আইডেন্টিটিৰ ওপৰত বেছ কৰি পেলাই আসলতে গোটেই এক্সাৰসাইজটো আছে এতিয়া আমি সেই আইডেন্টিটি কিটালৈ আগবাঢ়ো if theta is an acute angle যদি theta এটা সূক্ষ্ম কোণ হয় আমি ধৰি লৈছো থিটা এটা সূক্ষ্ম কোণ দেন আমাৰ বাবে আইডেন্টিটি কিটা হৈছে নম্বৰ 1 sin square theta plus cos square theta equal to 1 number 2 sec square theta minus tan square theta equal to 1 number 3 cosec square theta minus cot square theta equal to 1 আমাৰ বাবে মূল আইডেন্টিটি তিনটা এই আইডেন্টিটি কিটাৰ ওপৰত বেছ কৰি আসলতে গোটেই এক্সাৰসাইজটো আমাৰ আছে এতিয়া কথাটো হ'ল যেহেতু আমি ইতিমধ্যে শিকি আইছো যে ত্ৰিকোণমিতিৰ আলোচনা মানে এটা সমকোণী ত্ৰিভুজৰ আলোচনা এটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ বিষয়ে আমি আলোচনা কৰিব লাগে গতিকে পোন প্ৰথমতে আমি ৰাইট এংগল ট্ৰায়াঙ্গলটো ইমাজিন কৰো আমি ABC এটা রাইট এঙ্গল ট্রায়াঙ্গল ড্র কৰিছো আৰু বিবেচনা কৰিছো যে এই ABC নামৰ ৰাইট এঙ্গল ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত এঙ্গল এৰ ভ্যালুটো থিটা গতিকে এটা কথা ইয়াৰ পৰা স্পষ্ট হৈ আছে যে এই ABC ট্ৰায়াঙ্গলটোৰ এঙ্গল থিটাৰ বাবে তাৰ অপোজিট সাইডডালৰ নাম হ'ব পাৰপেন্ডিকুলাৰ থিটা আৰু 90 ডিগ্ৰী মাজত সাইডডাল হ'ব বেস আৰু 90 ডিগ্ৰীৰ অপোজিট সাইডডাল হ'ব হাইপোটেনাস এই তিনটা আমি সাইড বিলাকৰ কুণ্ডলৰ নাম কি আমি হেতু সম্পূৰ্ণ গম পালো এতিয়া আমি প্ৰথম প্ৰুফ পাৰ্টটো লৈ ইয়াৰ প্ৰুফ আমি কেনেদৰে আগবাঢ়িম প্ৰুফ পাৰ্টটো লৈ আহিছো let ABC be a right angled triangle ধৰা হ'ল ABC এটা সমকোণী ত্ৰিভুজ আমি বিবেচনা কৰিছো ABC এটা সমকোণী ত্ৰিভুজ কমা whose আমি রাইট এঙ্গল ট্রায়াঙ্গলটো কেনেদৰে লৈছো whose angle B equal 90 degree a angle B ভ্যালু আমি 90 ডিগ্ৰী লৈছো আৰু তাৰ লগে লগে angle A equal to theta and acute angle আমি ধৰি লৈছো থিটাটো এটা acute angle এই দৃষ্টিকোণৰ পৰা যদি মই আগবাঢ়ো তেতিয়াহলে একেবাৰে প্ৰথম কথাটো হৈছে নাও with respect to theta থিটাৰ সাপেক্ষে এতিয়া থিটাৰ সাপেক্ষে with respect to theta থিটাৰ বাবে আমি যদি কওঁ যে sin theta কিমান হ'ব যেহেতু আমাক এই ত্ৰিকোণমিতিয় অনুপাতবোৰৰ প্ৰয়োজন আছে গতিকে মই পোনপ্ৰথমে কৈছো যে sin theta কিমান হ'ব আমি উলিয়াও sin theta equal to আমাৰ বাবে হৈ আছে BC by AC একেদৰে আমি যদি চাওঁ cos theta কিমান হ'ব তেতিয়ালে আমি ক'ব লাগিব B by H মানে AB by AC tan theta কিমান হ'ব বুলি ক'লে আমাৰ বাবে P by B গতিকে আমি ক'ব লাগিব BC by AB তাৰ পিছত আমাৰ বাবে আহিব sin ৰ উল্টাটো হৈছে cosec theta cosec theta ক্ষেত্ৰত আমি লিখিম AC by BC তাৰ পিছত আহিব cos theta ৰ উল্টাটো sec theta বাবে আমি লিখিম AB AC by AB tan theta ৰ উল্টাটো cot theta বাবে আমি লিখিম AB by BC তো আমি
গৈ আমি আসলতে গোটেই ছটা ট্ৰিগোনোমেট্ৰিক ৰেশিঅ' ক্ষেত্ৰত সিহঁতৰ বাহুবোৰৰ অনুপাতবোৰ কোনবোৰ বাহু অনুপাত আসলতে কি সেইবোৰ আমি ৰেডি কৰি উলিয়াই ললো এতিয়া আমাৰ প্ৰথম কথাটো আমি ইয়াৰ পৰা আমি লিখিব লাগিব এইখিনি আমি বুজিব লাগিব এই পাৰ্টটো আমি উলিয়াব লাগে এতিয়া ফাৰ্স্ট ইকুৱেশনটোৰ ক্ষেত্ৰতে যদি মই কথাটো ভাবো মই এতিয়া সুবিধাৰ বাবে আমি ইকুৱেশন কেইটা সাইডত লিখি ল'ব লাগিব এই পাৰ্টটো আমাক প্ৰয়োজন আছে প্ৰয়োজন থকা পাৰ্টটো আমি ৰাখি লৈছো বাকিখন আমি মচি দিছো এতিয়া একেবাৰে প্ৰথম কথাটো হৈছে আমাৰ বাবে যে now for triangle ABC, ABC বাবে now for triangle ABC একেবাৰে প্ৰথম কথাটো আমি ক'ব পাৰো যে AB square plus BC square equal to AC square ত্ৰিভুজ ABC বাবে যেহেতু এটা এটা সমকোণী ত্ৰিভুজ এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি এটো মাথো পাইথাগোৰাছ সূত্ৰটোহে ব্যৱহাৰ কৰিছো পাইথাগোৰাছ সূত্ৰ অনুসৰি আমি লিখিছো যে ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ইকুৱেল টু কৰ্ণ স্কয়াৰ আমি কেৱল মাত্ৰ সেই ফৰ্মুলাটো ব্যৱহাৰ কৰিছো ইয়াত আমি লিখিব পাৰো যে পাইথাগোৰাছ থিওৰেম পাইথাগোৰাছৰ উপপাদ্য মতে আমি লিখিলো এতিয়া এইটো লিখাৰ পিছত ইয়াৰ পিছৰ কথাটো আমাৰ বাবে হৈছে ইয়াৰ পিছৰ পৰ্যায়ত আমি কি লাগে আমাক কি প্ৰয়োজন আছে একেবাৰে প্ৰথম যেটো আমাক ফৰ্মুলা প্ৰুফ কৰিব দিছিল সেই ফৰ্মুলাটো আছিল সেই আইডেন্টিটিটো আছিল যে sin square theta plus cos square theta equal to 1 আমাৰ আইডেন্টিটিটো আছিল এইটো এতিয়া ইয়াত যদি মই চাও মই যিকোনো এটা টাৰ্গেট কৰো যে মই sin theta উলিয়াব বিচাৰিছো মোৰ টাৰ্গেট sin theta লাগে sin theta বাবে কিমান আছিল ৰেশিওটো BC by AC আমাৰ লগত BC আছে না নাই আমাৰ লগত BC আছে মাত্ৰ BC ওপৰত স্কয়াৰ আছে আমাৰ লগত BC আছে এটা দেখিছো sin theta পাব বাবে এই BC ক AC ৰে ডিভাইড কৰিব লাগে BC নামৰ এই সাইডডালক AC ৰে যেতিয়া আমি ডিভাইড কৰো তেতিয়া আমি sin theta পাই যাব গতিকে আমাৰ কথাটো আমি গম পালো এই ৰেশিওটো পাবৰ বাবে আমি BC ক AC ৰে ডিভাইড কৰিব লগা হৈছে আমাৰ লগত BC আছে এতিয়া AC ৰে ডিভাইড কৰাটো আমাৰ কাম যেহেতু আমি দেখিছো ইয়াৰ সবৰ ওপৰত স্কয়াৰ আছে গতিকে আমি স্কয়াৰ থকা কোৱান্টিটিৰে ডিভাইড কৰিব লাগিব তাৰ বাবে মই প্ৰথম হিচাপত লিখিলো যে AB square plus BC square divided by AC square equal to AC square by AC square দুই পক্ষতে আমি AC square ৰে ডিভাইড কৰি ললো ডিভাইড কৰাৰ পিছত আমি দেখিছো আমি যদি ভগাই লিখো তেতিয়ালে AB by AC whole square plus BC by AC whole square equal to 1 ফাইনালি আমি কব পাৰো যে এই AB by AC ক্ষেত্ৰত আমি পাইছো ইয়াত AB by AC মানে আমাৰ বাবে cos theta যেটো ওপৰত স্কয়াৰ আছে গতিকে স্কয়াৰ দিব লাগিব একেদৰে BC by AC মানে আমি পাইছো sin theta যেটো ওপৰত স্কয়াৰ আছে গতিকে স্কয়াৰ লগাই দিব লাগিব প্ৰথম ফৰ্মুলাটো আমাৰ বাবে প্ৰুফ হৈ গৈছে প্ৰথম ফৰ্মুলাটো আমি পাই গলো একেদৰে আমি দ্বিতীয় ফৰ্মুলাটো প্ৰুফ কৰিবৰ বাবে আমি কি কৰিব লাগিব এই কোৱান্টিটিটো আমাৰ বাবে এই কোৱান্টিটিটো যেহেতু আমাৰ লগত আছে ইয়াক আমি অলপ মনোযোগেৰে চাব লাগে এইটোৱে আমাৰ বাবে ফৰ্মুলা উলিয়াবৰ বাবে ই এটা আমাৰ বাট গতিকে মই যদি চাও সেকেন্ডত আমাক কি লাগে সেকেন্ড ফৰ্মুলাটো আছিল আমাৰ বাবে sec square theta minus tan square theta equal to 1 এই sec theta কথা মই যেতিয়া ভাবিম এই sec theta ক্ষেত্ৰত মোক ইয়াত sec theta কাৰণে দিয়া আছে গতিকে দেখিছো যে sec theta পাবলৈ AC ক AB ৰে ডিভাইড কৰিব লাগে যেটো আমাৰ AC আছে গতিকে এই ফৰ্মুলাটো প্ৰুফ কৰিব কাৰণে সেকেন্ড ফৰ্মুলাটোৰ বাবে আমি AB ৰে আমি ডিভাইড কৰিব লাগিব ইয়াত যেনেদৰে AC ৰে ডিভাইড কৰিছিলো এবাৰ আমি AB ৰে ডিভাইড কৰিব লাগিব একেদৰে আমাৰ বাবে থাৰ্ড ফৰ্মুলাটো আছিল যে cosec square theta minus cot square theta is equal to 1 এই যে cosec square theta বুলি যে আমি পাইছো এই cosec square theta পাবৰ বাবে আমাৰ কি আছে cosec theta পাবলৈ AC by BC মানে এইবাৰ আমি এই AC নামৰ কোৱান্টিটিটো যেটো BC ৰে প্ৰয়োজন কৰিব ডিভাইড কৰিবলৈ লগিয়া হৈছে গতিকে আমি থাৰ্ড ফৰ্মুলাটো প্ৰুফ কৰিবৰ কাৰণে এই AC স্কয়াৰ ৰে ডিভাইড কৰাৰ দৰে আমি BC স্কয়াৰ ৰে ডিভাইড কৰিব লাগিব গম পালো আমি ফাৰ্স্ট ইকুৱেশনটো ক্ষেত্ৰত ফাৰ্স্ট ফৰ্মুলাটো প্ৰুফ কৰিবৰ বাবে আমি কি কৰিছো আমি AC ৰে ডিভাইড কৰিছো সেকেন্ডটো পাবৰ বাবে আমি BC ৰে ডিভাইড কৰিছো থাৰ্ডটো পাবলৈ BC ৰে আৰু সেকেন্ডটো পাবলৈ আমি AB ৰে ডিভাইড কৰিছো
তিনিওটা ফৰ্মুলা আমি পালো এনেদৰে তিনিওটা ট্ৰিগনমেট্ৰিক আইডেন্টিটি আমি সুন্দৰভাৱে প্ৰুফ কৰিব পাৰো এই প্ৰুফ পাৰ্টটো হোৱাৰ পিছৰ পৰ্যায়ত আমি ইয়াৰ কিছুমান এপ্লিকেশন পাৰ্টবোৰ পঢ়িবলৈ পাম আজিৰ ভিডিঅ'টোলৈ ইমানেই ধন্যবাদ